পৰিষদে নলবাৰী জিলা সমিতিৰ ভৱেন বৰা কোঁৱৰে শিশু নাট প্ৰতিযোগিতাত আয়োজন কৰে আৰু এইবাৰ মই দ্বিতীয়বাৰ ইয়াত আহিছোঁ আৰু মই কৈছোঁ যে উঠি অহা প্ৰজন্মৰ কাৰণে এইটো এটা সুন্দৰ মঞ্চ আৰু তেওঁলোকে এই ধৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু আমি আজিকালি একাংকিকা নাট কম্পিটিশ্যনবিলাক খুব কমি গৈছে খুব সীমিত কিছুমান জেগাত হয় আৰু এই ধাৰাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিটো শিশু নাট প্ৰতিযোগিতা যিটো ধাৰাটো ৰাখিছে মই ভাবোঁ এজন অভিনেতা অভিনেত্ৰী বা শিশুৱে হওক বা কিশোৰে হওক তেওঁলোকৰ কাৰণে এইটো সুন্দৰ এটা প্লেটফৰ্ম বুলি ক'ব লাগিব আৰু মই নিজেও গৌৰৱ অনুভৱ কৰি মঞ্চৰ অভিনেতা বুলি কয় ছবিও কৰিছোঁ থিয়েটাৰো কৰিছোঁ মঞ্চত অভিনয় কৰি সঁচাই ভাল লাগে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানত আহিব পৰা সঁচা গৌৰৱ অনুভৱ নাটকৰ অনুষ্ঠান তাতে আকৌ যতীন বৰা অকণমান যদি নাটকৰ সংলাপ হয় ভাল লাগিব খালি এটা কথাই মই আজি আপোনালোক নলবাৰীৰ সাংবাদিকসকল মই কৈছোঁ আপোনালোকে পাৰিলে সীমা বিশ্বাসৰ আজি এটা ইণ্টাৰভিউ ল'ব আজি চাগে এটা নিউজ ওলাইছে আপোনালোকে গম পাইছে যে মই শুনি খুব দুখ পাইছোঁ আজি সীমা বিশ্বাস যিটো নলবাৰীৰ জীয়ৰী আজি সীমা বিশ্বাসে উলুবাৰী চাৰ্কুল অফিচত গৈ তেওঁক অসন্মানী কৰা হৈছে সীমা বিশ্বাসক চিনি নাপাওঁ বুলি কৈছে চিনি নাপাওঁটো স্বাভাৱিক কথা কিন্তু এগৰাকী মহিলাক বা এগৰাকী অভিনেত্ৰীক যিটো ধৰণৰ ব্যৱহাৰ কৰিছে মই ভাবোঁ এইটো দুখজনক আৰু সেই ক্ষেত্ৰত মই সঁচাই দুখ প্ৰকাশ কৰিছোঁ বিশেষকৈ সীমা বাইদেউৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আৰু মই ভাবোঁ আপোনালোকেও এই ধৰণৰ খবৰবিলাক যাতে আৰু মানুহৰ মাজত ক'ব পাৰে যে এইটো এটা ভুল কৰিছে যে এজনী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আজি চাৰ্কুল অফিচাৰজনে যিটো ব্যৱহাৰ কৰিলে সঁচাই অসমীয়া ছবি অভিনেতা হিচাপে মই নিজকে কৈ পেলাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু সংলাপৰ কথা মানে কি এটা কথাই ক'ব লাগিব এই দীঘল সংলাপটো মই নক'লেও মই এখন ছবি কৰি আছোঁ তাৰ মাজতে মই মোৰ সেই এখন 6টা বছৰ আগত ভ্ৰাম্যমাণ থিয়েটাৰত আছিলোঁ 6টা বছৰ পিছত মই আহিছোঁ ভ্ৰাম্যমাণ থিয়েটাৰত যে এখন নাটক আছিলে সেই নাটকখন এটা সংলাপ যে নাই তইতো কিয় আহিছ মুখা খলে মই মুখা পিন্ধা মানুহ বেয়া পাওঁ ইচ্ছা না মই কেনেকৈ জ্বলি শেষ হৈ গৈছোঁ দেখা নাই কেনেকৈ সৰ্বশান্ত হৈ গৈছোঁ মোক অলপ অকলে থাকিবলৈ দে না মোক নীৰৱে কান্দিব দে না কিন্তু মই জীয়াই থাকিম শেষ মুহূৰ্তলৈকে জীয়াই থাকিম এই মুখা পিন্ধাবিলাকৰ মাজত কোনোবা এজনটো জীয়াই থাকিব লাগিব যে মুখাবোৰক আঙুলিটোৱাই ক'ব পাৰে তহঁত মিছা তহঁত বেজাল তহঁত নকল আচল আমি বিশুদ্ধ আমি সঁচাকৈ বল আমি ধন্যবাদ জনাইছোঁ আৰু পাৰিলে এবাৰ সীমা বাইদেউৰ ইণ্টাৰভিউটো আপোনালোকে লৈ যাতে তেওঁক অলপ সাহস দিয়ে এইটো অনুৰোধ জনাইছোঁ আপোনালোকে অসমত যিটো নাটকৰ ইতিহাস সেই নাটকৰ ইতিহাস মই কৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্ন যাত্ৰা ভাওনাৰ জৰিয়তে তাৰ জৰিয়তে অসমৰ কেৱল সুকুমাৰ কলা বিকাশ নহয় অসমৰ মানুহৰ মাজত ন্যায় আৰু সামাজিক যিটো এক জাষ্টিছৰ কথা শংকৰদেৱে আৰম্ভ কৰিছিল আৰু নলবাৰী এনেকুৱা এখন ঠাই যি নলবাৰীত শিক্ষা দীক্ষাৰ পিনৰ পৰা আগবঢ়া অৰ্থনৈতিক দিশৰ পৰা নলবাৰীৰ গাঁও অঞ্চলত কিছু আৰ্থিকভাৱে দুৰ্বল মানুহ আছে কিন্তু নলবাৰী মানুহৰ সুকুমাৰ মন আৰু অৰ্থনৈতিক জাতীয়তাবোধৰ মনটো অত্যন্ত ডাঙৰ আৰু সেইটো শ্ৰদ্ধা জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এবছৰ দুবছৰ 3 বছৰ নহয় নিৰন্তৰভাৱে 17টা বছৰ অসমৰ এগৰাকী প্ৰাতঃস্মৰণীয় নাট্যকৰ্মী নাট্যকাৰ ভৱেন বৰুৱাদেৱৰ সোঁৱৰণি যুগমীয়া কৰিবৰ বাবে নলবাৰীবাসীৰ সহযোগত এই অনুষ্ঠান কৰি আহিছে আৰু সেই অনুষ্ঠানৰে এবাৰ 7ম বাৰ্ষিক বছৰত মই তেওঁলোকে উলিওৱা এখন সুন্দৰ মুখপত্ৰ বা এখন গ্ৰন্থ দৰাচলতে সংলাপ উন্মোচন কৰিবলৈ পাই মই অভিভূত হৈছোঁ আৰু মই আশা ৰাখিছোঁ নলবাৰী বুলি ক'লে মই নলবাৰী মোৰ এইকাৰণে ভাল লাগে যে নলবাৰী মানুহে সাধাৰণতে দেই 5টা আঙুলি সমান নহয় অধিকাংশ মানুহে খুব খাৰাং খাচকৈ কথা কয় মুখত এটা পেটত এটা কথা নলবাৰী মানুহৰ কমকৈ থাকে অন্যৰ তুলনাত মই একেবাৰে নাথাকে বুলি নকওঁ সেইবাবে মই নলবাৰীত আহি ভাল পাওঁ আৰু নলবাৰীত অৰ্থনৈতিক জাতীয়তাবোধৰ নানান কাম হৈছে নলবাৰীত কেতিয়াবা দেখোঁ যে ৰজাঘৰ আৰু প্ৰজাঘৰ মিলিও কাম কৰিছে নলবাৰীৰ মানুহে ৰজাঘৰক সমালোচনাও কৰিছে যুক্তি সহকাৰে গতিকে নলবাৰীৰ যিটো চেতনা সেই সামগ্ৰিক চেতনাৰ মাজত এই নাট্যৰ বিকাশ সংগীতৰ বিকাশ সুকুমাৰ কলাৰ বিকাশ যেতিয়া দেখোঁ ভাল লাগে আৰু আজিৰ এই নলবাৰী নাট্য মন্দিৰত ঐতিহ্যমণ্ডিত নাট্য মন্দিৰ পুনৰ জিলিকিছে আৰু আচলতে এটা বস্তু কেতিয়া জিলিকে অকল আন্তঃগাঁথনি নিৰ্মাণ হ'লে বাতানুকূলিত যন্ত্ৰ নিৰ্মাণ হ'লে এচিটো লাগিব কিন্তু আটাইতকৈ বেছি উজ্জীৱিত হয় যেতিয়া মানুহে তাত আহি সহযোগ কৰে আজি আপুনি চাওকচোন নলবাৰী ক'ৰ পৰা মানুহ আহিছে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ শিশু নাট্যৰ জৰিয়তে অসমৰ সামগ্ৰিকভাৱে সাংস্কৃতিক ক্ষেত্ৰখনলৈ কিবা এটা অৱদান আগবঢ়োৱাৰ বাবে
তেওঁলোকৰ মনত হেঁপাহ আছে আৰু সেই হেঁপাহক দেখি, সেই হাবিয়াসক দেখি, সেই নতুন প্ৰজন্মৰ শিশুক দেখি মোৰ মনলৈ এটা বিশ্বাস জন্মিছে, যদিও বৰ্তমানৰ সময় অস্থিৰ, যদিও বৰ্তমানৰ অসমীয়া জাতিৰ কেতবোৰ কথা দেখি আমি সমালোচনা কৰোঁ চৰকাৰ আৰু অৰাজনৈতিক সংগঠনক, নলবাৰীত আজি সমবেত হোৱা শিশু আৰু কিশোৰৰ দলটোৱে আমাক যেন এনে এটা কথা কৈছে যে অসমৰ ভৱিষ্যত দৰাচলতে আমি যিমান বেয়া বুলি ভাবিছোঁ সিমান বেয়া নহয়। তাৰ কাৰণ নলবাৰীত সমবেত হোৱা এই শিশুৰ দল, কিশোৰৰ দল, তেওঁলোকৰ অভিভাৱক অভিভাৱিকা আৰু তেওঁলোকৰ থকা শিক্ষক শিক্ষয়িত্ৰী। মই এই সমাজখনক নমস্কাৰ জনাইছোঁ আৰু আশা ৰাখিছোঁ নলবাৰীৰ এই নাট্যৰ চেতনাই, অৰ্থনৈতিক জাতীয়তাবোধৰ চেতনাই সমগ্ৰ অসমত বিয়পি পৰি অসমখন সেউজীয়া কৰিব। সোণৰ অসম নালাগে, সোণৰ অসমৰ প্ৰকল্প বহুত চলিছিল, চব বিফল হ'ল। এখন সেউজীয়া, উদাৰ, সমদৰ্শী, সকলো মানুহ আগবাঢ়ি যোৱা আমাক এখন সমাজ লাগে। মই ভাবোঁ নলবাৰীয়ে বাট দেখুৱাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।